নমস্কাৰ, মই জনাৰ্দন বৰা জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গক বাৰু হত্যা কৰা হৈছিল নেকি? এই সন্দেহ বৰ্তমান সময়লৈকে প্ৰতিগৰাকী অসমবাসীৰ মনত আছিল। কিন্তু এই বাতৰি শুনাৰ পিছত আপুনি আচৰিত হৈ পৰিব। আপোনাৰো হয়তো গাৰ নোম শিয়ৰি উঠিব পাৰে। কাৰণ হত্যা কৰা হৈছিল কণ্ঠশিল্পী জুবিন গাৰ্গক। যিহেতু SITৰ যি জেৰা চলি আছিল, সেই জেৰা চলি থকাৰ পিছতে এতিয়া সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ আৰোপ কৰা হৈছে। জুবিন গাৰ্গক হত্যা কৰাৰ পিছতে এতিয়া তদন্ত আগবঢ়াব আৰক্ষীয়ে। আৰু এই সন্দৰ্ভত জনাই যাম সবিশেষ গ্ৰাফিক্স প্লেটৰ জৰিয়তে। পুনৰ জনাইছোঁ, হত্যা কৰা হৈছিল জুবিন গাৰ্গক। জুবিন গাৰ্গক হত্যা কৰাৰ দিশতে এতিয়া তদন্ত আগবঢ়াব আৰক্ষীয়ে। জেৰাৰ পিছতে সংযোজন কৰা হৈছে ইতিমধ্যে হত্যাৰ ধাৰা। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এতিয়া হত্যাৰ গোচৰ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জেৰাৰ পিছতে সংযোজন কৰা হৈছে এটা বিশেষ ধাৰা। BNS 103 ধাৰাৰ অধীনত দুয়োৰে বিৰুদ্ধে এতিয়া গোচৰ তৰা হৈছে। প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে লাভ কৰিছে ইতিমধ্যে বিস্ফোৰক তথ্য। কাৰণ জুবিনক হত্যা কৰা হৈছিল। জুবিন গাৰ্গক হত্যা কৰাৰ দিশতে তদন্ত আগবঢ়াব এতিয়া আৰক্ষীয়ে। ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে 18/25 নম্বৰৰ গোচৰ। শ্যামকানু মহন্তৰ বিৰুদ্ধে BNSৰ প্ৰায় 7টাকৈ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। আৰু এই ধাৰাসমূহৰ ভিতৰত 316(5), 36(3), 337, 338, 339, 340, 341(1), 342(1) ধাৰাত গোচৰ আৰোপ কৰা হৈছে। কেৱল সিমানেই নহয়, শ্যামকানু মহন্তই নিজৰ লাভালাভৰ বাবে ব্যৱহাৰ কৰিছিল ভুৱা নথি পত্ৰ, যি নথিৰ সহায়ত শ্যামকানুৱে কৰিছিল ব্যাপক অৰ্থনৈতিক কেলেংকাৰী। ইতিমধ্যে যোৱা 25 ছেপ্টেম্বৰ তাৰিখে CIDয়ে শ্যামকানুৰ ঘৰত চলাইছিল মাৰাথন অভিযান। আৰু সেই অভিযানত শ্যামকানুৰ ঘৰৰ পৰা জব্দ কৰা হৈছিল বহুতো আপত্তিজনক নথি পত্ৰৰ। আৰু এই অভিযানত প্ৰায় 28টা চিলমোহৰৰ লগতে বহুতো নথিপত্ৰ জব্দ কৰিছিল CIDয়ে। কেৱল সিমানেই নহয়, শ্যামকানুৰ প্ৰতিষ্ঠান তথা ট্ৰেণ্ড MMSৰ নামত আছে প্ৰায় 2টাকৈ পেন কাৰ্ড। লগতে লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ নামতো পোৱা গৈছে ভুৱা চিল আৰু মোহৰ। আৰু এই সন্দৰ্ভত ইতিমধ্যে শ্যামকানু মহন্তৰ বিৰুদ্ধে CIDয়ে পৃথকে কৰিছে গোচৰ ৰুজু। CIDৰ SSP আসিফ আহমেদে শ্যামকানুৰ বিৰুদ্ধে ইতিমধ্যে দাখিল কৰিছে অন্য এখন এজাহাৰ। পৰৱৰ্তী খবৰটো হৈছে, জুবিন গাৰ্গৰ মেনেজাৰ তথা সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত বৰ্তমান সময়ত CIDৰ জিম্মাত। আৰু SITৰ মাৰাথন জেৰাত মুখ খুলিবলৈ ইতিমধ্যে বাধ্য হৈছে দুয়োজনেই। আৰু তেওঁলোক দুয়োজনেই এফালৰ পৰা কৈছে সকলোবোৰ কথা। লগতে এতিয়া যেন দুয়োজনেই ভয়ত কম্পমান হৈ পৰিছে। আৰু এই দুয়োটা নৰপিশাচে এতিয়া সকলোবোৰ কথা বিৱৰি কৈছে SITৰ সন্মুখত। কি কাৰণে জুবিনক সাগৰলৈ লৈ যোৱা হৈছিল? কিয় লাইফ জেকেট নিপিন্ধাকৈ জুবিন গাৰ্গক সাঁতুৰি থাকোঁতে কোনেও বাধা দিয়া নাছিল? আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব ছিংগাপুৰত জুবিন গাৰ্গৰ লগত কেনেধৰণৰ পৰিস্থিতি হৈছিল। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। কাৰণ SITৰ জেৰাত মুখ খুলিছে ইতিমধ্যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। এফালৰ পৰা সকলোবোৰ কথা খুলি কৈছে তেওঁলোকে। SITৰ হাতত পৰিছে এতিয়া বহুতো নতুন তথ্য। বহু গোপন কথা পোহৰলৈ আহিছে SITৰ জেৰাত। জুবিনক কিয় নিয়া হৈছিল সাগৰলৈ? লগতে ছিংগাপুৰলৈ নি কিয় এৰি দিছিল জুবিন গাৰ্গক শ্যামকানুৱে? লগতে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো কিয় চলি থাকিল নৰ্থ ইষ্ট ফেষ্টিভেল? নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালীৰ নামত কিমান টকা ঘটিলে আজিলৈকে শ্যামকানুৱে? সিদ্ধাৰ্থৰ ক'ত ক'ত আছে অগাধ সম্পত্তি? SITৰ জেৰাত মুখ খুলিছে ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাই। আগন্তুক 14 দিনৰ জিম্মাত লৈ SITয়ে চলাইছে এতিয়া মাৰাথন জেৰা। সিদ্ধাৰ্থৰ পৰা ইতিমধ্যে জব্দ কৰা হৈছে জুবিনৰ বহুতো সামগ্ৰী। উদ্ধাৰ কৰা হৈছে বেগ, লগতে পোৱা গৈছে বহুতো নথি পত্ৰ আৰু টেবলেট। সমগ্ৰ ঘটনাৰ ৰিক্ৰিয়েট কৰিছে এতিয়া SITয়ে। আৰু এই ঘটনাৰ আগনিশা কোনে দিছিল পাৰ্টি, ইয়াৰো এতিয়া হ'বলৈ গৈ আছে উচিত তদন্ত। এটা বিগ ব্ৰেকিং আপডেট জনাই আছোঁ জেডি নিউজৰ সমূহ দৰ্শকক। নৈশ পাৰ্টিত কোন কোন উপস্থিত আছিল? ইতিমধ্যে SITয়ে চলোৱা মাৰাথন জেৰাত মুখ খুলিবলৈ বাধ্য হৈছে ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। আৰু আনফালে ছিংগাপুৰৰ সাগৰত জুবিন গাৰ্গৰ লগত ইয়টখনত আচলতে কোন কোন আছিল? আৰু এই সন্দৰ্ভত সবিশেষ জনাই যাম আপোনালোকক গ্ৰাফিক্স প্লেটৰ জৰিয়তে। কাৰণ আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে এখন বিশেষ তালিকা। জুবিন গাৰ্গৰ লগত ইয়টখনত পাৰ্টি কৰিবলৈ আচলতে কোন কোন গৈছিল? এইটো যে তথ্য আমাৰ হাতত আহি পৰিছে আমি জনাম। কাৰণ ইতিমধ্যে CIDৰ জেৰাত মুখ খুলিছে সিদ্ধাৰ্থ শৰ্মাই। সিদ্ধাৰ্থ শৰ্মাই এফালৰ পৰা সকলোৰে নামসমূহ কৈ গৈছে। আৰু আমি আপোনালোকক এই সন্দৰ্ভত জনাই যাম সবিশেষ।
পুনৰ জনাইছোঁ ছিংগাপুৰ ইয়ট পাৰ্টিত জুবিন গাৰ্গৰ সৈতে আচলতে কোন কোন আছিল আহি গ'ল তালিকা কাৰণ মুখ খুলিলে ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ মৃত্যুৰ সময়ত কোন কোন আছিল সেই বিশেষ ইয়টখনত সিদ্ধাৰ্থ শেখৰৰ লগতে আছিল ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ বহুতো সদস্য আৰু তাৰে ভিতৰত আছে অভিমন্যু তালুকদাৰ তন্ময় ফুকন ৰূপকমল কলিতা সিদ্ধাৰ্থ বৰাৰ লগতে দেৱজ্যোতি হাজৰিকা পৰীক্ষিত শৰ্মা সন্দীপন গাৰ্গ ৱাজিদ আহমেদ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো লাভ কৰাৰ পিছতে তেওঁলোকৰ মোবাইলসমূহ ছুইচ অফ হৈ আছিল আৰু তাৰ সমান্তৰালকৈ নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে জড়িত অন্য 3জন ব্যক্তিকো ইতিমধ্যে তলব কৰা হৈছে তাৰে ভিতৰত নয়নজ্যোতি দাস দীপজ্যোতি ৰয় আৰু ৰক্তিম ৰয়ক ইতিমধ্যে তলব কৰা হৈছে আৰু এই তিনিওগৰাকী আছিল শ্যামকানু মহন্তৰ অতিকৈ ঘনিষ্ঠ ব্যক্তি দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট দাখিল কৰা হৈছে খন্তেক সময়ৰ পূৰ্বে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট দাখিল কৰা হৈছে আৰু এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ ইতিমধ্যে অনুৰোধ জনাইছে গৰিমা শইকীয়া গাৰ্গক জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত আচলতে কি আছে ইতিমধ্যে আৰক্ষীয়ে জনাইছে কিন্তু প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ ইতিমধ্যে গৰিমাক কাটৰভাৱে আহ্বান জনাইছে আৰক্ষীয়ে লগতে কি আছে জুবিন গাৰ্গৰ সেই মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত তাক লৈ এতিয়া চৰ্চা বৃদ্ধি পাইছে আনফালে প্ৰতিবেদনখন ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনোৱা হৈছে তাক লৈ এতিয়া সমগ্ৰ অসমতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ আচলতে কেনেকৈ মৃত্যু হৈছে ছিংগাপুৰৰ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট দাখিল কৰা হৈছে যদিও প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনোৱা হৈছে ইয়াক লৈ যেন এতিয়া ৰহস্যৰ গোন্ধ পোৱা গৈছে হয়তো কিবা ৰহস্য আছে যাৰ বাবে প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গক এতিয়া অনুৰোধ জনোৱা হৈছে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ এইবাৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ সৰব হৈ পৰিছে জগদীপ ভূঞা আৰু এই সন্দৰ্ভত জগদীপ ভূঞাই কিছু সময়ৰ পূৰ্বে মন্তব্য কৰি কয় যে গ্ৰেপ্তাৰ তদন্তৰ আৰম্ভণিহে সমাপ্তি নহয় হেণ্ডকাফ গ্ৰেপ্তাৰৰ এটা প্ৰক্ৰিয়াহে শাস্তিও নহয় তদন্ত সম্পূৰ্ণ কৰি ফাষ্ট ট্ৰেক আদালতত বিচাৰ সম্পূৰ্ণ কৰি দোষীক অতি শীঘ্ৰেই কঠোৰতম শাস্তি বিহাৰ ব্যৱস্থা কৰিলেহে অসমবাসীয়ে জুবিনৰ মৃত্যুৰ ন্যায় পাব এটা বিগ ব্ৰেকিং আপডেট জনাই আছোঁ এই মুহূৰ্তত কাৰণ কিছু সময়ৰ পূৰ্বে জগদীপ ভূঞাই ফেচবুকৰ জৰিয়তে এটা পোষ্ট আপলোড কৰি তাত উল্লেখ কৰি কৈছে যে নাওখনৰ পৰা হাঁহি খিকিন্দালিৰে জুবিনৰ অসহায় অৱস্থা চাই থকা সকলৰ প্ৰতিজনকে তদন্তৰ আওতালৈ আনিবলৈ দাবী জনালোঁ এনেদৰে এতিয়া স্পষ্টভাৱে মন্তব্য কৰিছে জগদীপ ভূঞাই পৰৱৰ্তী খবৰটো হৈছে এইবাৰ অখিল গগৈৰ বিৰুদ্ধে একালৰ সতীৰ্থ তথা কমল কুমাৰ মেধিয়ে কেইবাটাও বিস্ফোৰক অভিযোগ তুলিছে আৰু তেওঁ কৈছে জুবিন গাৰ্গক জীয়াই থাকোঁতেই ষড়যন্ত্ৰ কৰিছিল বিধায়ক অখিল গগৈয়ে কেইবাটাও ষড়যন্ত্ৰ ৰচিছিল লগতে বহুতো আপত্তিজনক মন্তব্যও কৰিছিল যিহেতু যোৱা 2015 চনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সতীৰ্থ আছিল দুয়োগৰাকী আৰু সেইখিনি সময়ত অধিৱেশনৰ বাবে মুখ্য শিল্পী ৰূপে জুবিন গাৰ্গক আমন্ত্ৰণ কৰিবলৈ যেতিয়া ৰাইজে অনুৰোধ জনাইছিল আৰু সেই অনুৰোধক সমালোচনা আৰু কটু মন্তব্য কৰিছিল অখিল গগৈয়ে আৰু এই সন্দৰ্ভত কমল কুমাৰ মেধিয়ে মন্তব্য কৰি কয় যে জীয়াই থাকোঁতেই জুবিনৰ বিৰুদ্ধে বহুতো ষড়যন্ত্ৰ ৰচিছিল বিধায়ক অখিল গগৈয়ে বিস্ফোৰক অভিযোগ তুলিছে এনেদৰে এতিয়া কমল কুমাৰ মেধিয়ে জুবিন গাৰ্গৰ আমন্ত্ৰণৰ ক্ষেত্ৰত কটু মন্তব্য দিছিল অখিল গগৈয়ে জুবিন সন্দৰ্ভত বহুতো নেতিবাচক মন্তব্যও কৰিছিল বিধায়কগৰাকীয়ে এটা বিগ ব্ৰেকিং আপডেট জনাই আছোঁ এই মুহূৰ্তত আৰু সেই সময়ত জুবিন গাৰ্গৰ ফেন ক্লাবে কৰিছিল তীব্ৰ প্ৰতিবাদ জুবিনৰ বিৰুদ্ধে অখিল গগৈয়ে কৰা ষড়যন্ত্ৰৰ তেওঁ প্ৰত্যক্ষদৰ্শী আছিল বুলিও এতিয়া মন্তব্য কৰিছে কমল কুমাৰ মেধিয়ে জুবিনৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কথা জানিব পাৰি প্ৰতিবাদো কৰিছিল কমল কুমাৰ মেধিয়ে 2015 চনৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অধিৱেশনত জুবিনক আমন্ত্ৰণ কৰাৰ বাবে দাবী জনাইছিল ৰাইজে কিন্তু জুবিনক আমন্ত্ৰণ কৰাৰ সেই দাবীক উপেক্ষা কৰিছিল অখিল গগৈয়ে আজি সেই জুবিন গাৰ্গ হঠাৎ বিগ ফেন কেনেকৈ হ'ল অখিল গগৈৰ এনেদৰে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কেৱল সিমানেই নহয় জুবিনক লৈ এতিয়া ৰাজনীতি কৰাত নামিছে নেকি অখিল গগৈ এনেদৰে এতিয়া তীব্ৰভাৱে সমালোচনা কৰিছে কমল কুমাৰ মেধিয়ে বিধায়ক অখিল গগৈক নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ